38টা বছৰ 5 মাহ আজি চলিছে। মই MLA 1986 চনৰ 9 জানুৱাৰী তাৰিখে মই শপত গ্ৰহণ কৰিছোঁ। তাৰ পৰা যদি কাউণ্ট কৰা হয় আজি 3 বছৰতে 38টা বছৰ 5 মাহ 6 দিন মই বিধায়কৰ কাৰ্যকাল। আৰু আজি মই এই 38টা বছৰীয়া কাৰ্যকালত আজিৰ দিনটোত মোৰ আচলতে শেষ দিন বুলি মই অভিহিত কৰিব লাগিব। আৰু আজিৰ দিনটো মোৰ কাৰণে সদায় চিৰস্মৰণীয় হৈ থাকিব যে মই বিধানসভাৰ মজিয়াত 38টা বছৰ বঙাইগাঁও সমষ্টিৰ জনসাধাৰণক প্ৰতিনিধিত্ব কৰিছোঁ। বঙাইগাঁও সমষ্টিৰ জনসাধাৰণৰ সকলো তেওঁলোকৰ লগত মই একাকাৰ হৈ আছিলোঁ। আৰু এই বঙাইগাঁও সমষ্টিৰ ৰাইজে মোৰ যি দায়িত্ব তেওঁলোকে অৰ্পণ কৰিছিল, ৰাইজে যি দায়িত্ব অৰ্পণ কৰিছিল, সেই দায়িত্ব মই কাৰ্যমানে দায়িত্বখিনি পালন কৰিবৰ কাৰণে যোৱা কাৰ্যকালত চেষ্টা চলাইছিলোঁ। আৰু আজিৰ দিনটোত মই শেষ দিনটোত মই বঙাইগাঁও সমষ্টিৰ ৰাইজৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে তেওঁলোকে মোক 38টা বছৰ প্ৰতিনিধিত্ব কৰাৰ সুযোগ প্ৰদান কৰিছিল। তাৰ কাৰণে আমি মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। 38 বছৰে যিটো ক্ষেত্ৰত জড়িত হৈ আছিলে, আজি তাৰ পৰা আপুনি মানে বিদায় ল'বলগীয়া হৈছে, যিহেতু আপুনি নৱনিৰ্বাচিত সাংসদ। গতিকে আপোনাক দেখা গৈছে যথেষ্ট আপুনি আৱেগিক এই মুহূৰ্তত। মই বঙাইগাঁও সমষ্টিৰ ৰাইজৰ লগত মই একাত্ম হৈছিলোঁ। প্ৰতিটো পৰিয়ালৰ মই এগৰাকী সদস্য হিচাপে নিজকে মই গণ্য কৰিছোঁ। আৰু প্ৰতিটো পৰিয়ালে মোক তেওঁলোকে তেওঁলোকৰ পৰিয়ালৰ ৰাইজৰ গণ্য কৰিছে। সেইকাৰণে মই আচলতে মই ভাবি মোক যিসকল মানুহে মোক আগুৱাই দিছিল, যিসকলৰ মানুহে মোৰ লগত সহযোগিতা কৰিছিল, মোক মৰম দিছিল, সেইসকল মানুহ সদায় হৈ থাকে। মই তেওঁলোকৰ যদি সদায় উপকাৰ কৰিব নোৱাৰিলোঁ, তেনেকৈ দিয়া উপকাৰ নকৰোঁ। সেই বিষয়টো বিধানসভাত বাকী থকা বুলি কথাটো নকওঁ, কিন্তু কথাটো হৈছে যে মানুহৰ সপোন থাকে। মোৰো বঙাইগাঁও সমষ্টিৰ যি সপোন আছিল, এই সপোন মই কিমান দূৰ পূৰণ কৰিব পাৰিলোঁ মই নাজানো, কিন্তু মোৰ কিছু সপোন বাকী থাকিব। সেইটোৱে আজি দিনটো দুখ থাকিব লাগিব। নাই, মোৰ দুখ মোৰ নাই, কিন্তু সপোন বাকী থাকিব। মোৰ সপোন কিছু বাকী থাকিব। বঙাইগাঁৱত কেনেধৰণৰ সপোন মই সেই এতিয়া নকওঁ, কিন্তু মোৰ নিশ্চয় সুযোগ পাম মই। কিন্তু কথাটো হৈছে এতিয়া মই এটা বঙাইগাঁৱৰ নিচিনা আৰু নটা সমষ্টিৰ মই এটা প্ৰতিনিধি হিচাপে কাম কাজ চলাই থাকিব। গতিকে মই মাজে মাজে শংকিত হওঁ যে এই সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰি যোৱাৰ কালত মই বঙাইগাঁও সমষ্টিৰ কিবা অন্যায় বা বঙাইগাঁও সমষ্টিৰ আজিৰ দিনটো যিটো মোৰ তেওঁলোকৰ প্ৰতি যিটো আন্তৰিকতা, সেই আন্তৰিকতাত কিছু ব্যাঘাত জন্মিব নেকি, সেই কথাটো মাজে মাজে মই শংকিত হৈ যাওঁ। আৰু এই কথাটো যেতিয়াই মোৰ মনলৈ আহে, তেতিয়া আচলতে মই আৱেগিক হৈ পৰোঁ। গতিকে মই আশা কৰিম, মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাম যাতে মোক ভগৱানে মোক আশীৰ্বাদ দিয়ে, যাতে মই সদায় বঙাইগাঁও সমষ্টিৰ ৰাইজৰ হিত চিন্তা কৰোঁ, সদায় সহায় কৰিব পাৰোঁ। ঠিক আছে। মই যিটো বাসভৱনত মই 38টা বছৰ পাৰ কৰাইছোঁ, সেইটো বাসভৱনৰ মই তাৰমানে চুকেইখনে চিনি পাইছিলোঁ, প্ৰতিটো ইটা চিনি পাইছিলোঁ, তাৰ এটা গন্ধও মই পাইছিলোঁ। ঘৰটোত সোমালেই মই যে 17 নম্বৰ আৱাসগৃহত সোমাওঁ, মই সেইটো অনুভৱ হৈছিল। গতিকে মোৰ এটা অলপ তাৰমানে মোৰ অলপ আশা থাকি গ'ল
যে মই বিধায়কৰ শেষ দিনটোলৈকে যদি তাত থাকিব পাৰিলোহেঁতেন মই অন্তত কিছু হ'লেও শান্তি পালোহেঁতেন। কিন্তু আজিৰ দিনটোত মই তাৰমানে যিটো বাসগৃহত মই ৩৮টা বছৰ পাৰ কৰাইছোঁ সেইটো বাসগৃহত আজি মই থাকি মই আজি বিধায়ক পদটো এৰিবলগীয়া হোৱা হ'লে মই ভাল পালোহেঁতেন। কিন্তু আজি মই সেইটো কথা নাপালোঁ, সেই সুবিধাকণ মই নাপালোঁ। যিয়ে নহওক মই সেই আৱাসগৃহটোৰ কথা মই কেতিয়াও নকৰিম। মই যেতিয়া 1985 চনত সেই আৱাসগৃহটোত মই প্ৰৱেশ কৰিছিলোঁ তাৰ যিটো